আমাৰ ছাত্ৰ-ছাত্ৰীসকল, বৰ্তমান এইচএছ বা এইচএলচি পৰীক্ষা যিয়ে নহওক, প্ৰশ্নসমূহ শৈক্ষিক অৰ্হতাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰস্তুত কৰি আহিছে। সেয়েহে আমি এডজেক্টিভ, এডভাৰ্ব আদি বিষয়সমূহ ভালকৈ জনাৰ প্ৰয়োজন হৈ পৰিছে। আজি এডভাৰ্ব, এডজেক্টিভ কিদৰে চিনি উলিয়াব পাৰি তাৰ বিষয়ে আমি শিকিবলৈ চেষ্টা কৰিম। তোমালোকে জনা যে এডজেক্টিভ আৰু এডভাৰ্ব হৈছে ডেছক্ৰাইবিং ৱৰ্ড, যেনেকৈ নাউন নেমিং ৱৰ্ড, ভাৰ্ব একশ্যন ৱৰ্ড। এডজেক্টিভ আৰু এডভাৰ্ব ডেছক্ৰাইবিং ৱৰ্ড। এডজেক্টিভে নাউনক ডেছক্ৰাইব কৰে, এডভাৰ্বে ভাৰ্ব, এডজেক্টিভ, এডভাৰ্বক ডেছক্ৰাইব কৰে। আমি কিদৰে এডভাৰ্ব আৰু এডজেক্টিভৰ পাৰ্থক্য উলিয়াব পাৰোঁ এটা উদাহৰণ চাওঁ আহা। She is a smart student. He speaks very clearly. ইয়াত she is a very smart student বাক্যটোত আমি প্ৰতিটো শব্দ বিশ্লেষণ কৰোঁ আহা। she pronoun, is verb, a article, smart ধৰা আমি স্মাৰ্ট শব্দটো কি নাজানো। নেক্সট ষ্টুডেণ্ট শব্দটো হৈছে আকৌ নাউন। এতিয়া এই স্মাৰ্ট শব্দটো কোনটো শব্দৰ লগত পোনপটীয়াকৈ সম্পৰ্ক আছে চাওঁ আহা। স্মাৰ্ট চি, স্মাৰ্ট ইজ নহয়, স্মাৰ্ট এ, স্মাৰ্ট ষ্টুডেণ্ট, স্মাৰ্ট ষ্টুডেণ্ট তাৰমানে স্মাৰ্ট শব্দটোৱে ষ্টুডেণ্টক ডেছক্ৰাইব কৰিছে। আমি জানিলোৱেই যে ষ্টুডেণ্ট শব্দটো হৈছে নাউন। চ' স্মাৰ্টে নাউনক ডেছক্ৰাইব কৰিছে। যদি নাউনক ডেছক্ৰাইব কৰে কি হ'ব এইটো? এডজেক্টিভ। নেক্সট বাক্যটোত আছে she is a very smart student. এতিয়া মানে গমেই পালো স্মাৰ্টটো কি হয়? এডজেক্টিভ। আৰু এই স্মাৰ্টটোক কোনে ডেছক্ৰাইব কৰিছে? ভেৰিয়ে। গতিকে যিটো ৱৰ্ডে ভাৰ্ব, এডভাৰ্ব বা এডজেক্টিভক ডেছক্ৰাইব কৰিব তাক কি বুলি ক'ম আমি? এডভাৰ্ব। চ' ভেৰি ইজ এডভাৰ্ব। এতিয়া তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। আমি চাওঁ আহাচোন। she always finish her homework on time. ইয়াত alwaysটো কি হ'ব? Yes, adverb of frequency. She will meet tomorrow at the park. Tomorrowটো কি হ'ব? সময় বুজোৱা শব্দ। Exactly. Adverb of time. She solved the puzzle very carefully. ভেৰিটো কি কাক ডেছক্ৰাইব কৰিছে? কেয়াৰফুলি। গতিকে কি হ'ব ভেৰিটো? এডভাৰ্ব অফ ডিগ্ৰী। The little puppy barked loudly. লাউডলিটো কি হয়? এডভাৰ্ব অফ মেনাৰ। তোমালোকে নিশ্চয়কৈ চিনি পাইছা এডজেক্টিভ, এডভাৰ্ব। পৰৱৰ্তী সময়ত কিদৰে নিজে প্ৰশ্ন উত্তৰ কৰিব লাগে আমি আলোচনা কৰিম। তেতিয়ালৈ অধ্যয়ন কৰি থাকিবা।